বিধ্বস্ত হৈ পৰিছে নেপাল আৰু অগ্নিগৰ্ভ নেপালত এতিয়া অস্থিৰ এক পৰিৱেশে বিৰাজ কৰিছে ইমানে ভয়ংকৰ পৰিৱেশ আপোনালোকে সকলোৱে দেখি আছে সোশ্যাল মিডিয়াত কিমান ভয়ংকৰ দৃশ্য প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক জীৱনতে জ্বলাই হত্যা কৰা হৈছে ফাইনেন্স মিনিষ্টাৰক ৰাস্তাত খেদি প্ৰহাৰ কৰা হ'ল সকলো মন্ত্ৰীক মাৰপিট কৰা হ'ল যোনে যেনেকে পাৰে নিজৰ প্ৰাণ ৰক্ষা কৰি পলাবলৈ চেষ্টা কৰা দেখা পোৱা গৈছে আৰু এতিয়া কালি এই ভয়ংকৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ পাছত সকলো তেওঁলোকৰ যি প্ৰধানমন্ত্ৰী আছিল তেওঁ ইতিমধ্যে তাৰ পৰা ওলাই গুচি গৈছে আৰু বাকি সকলো মন্ত্ৰীয়ে পদত্যাগ কৰিছে নিজৰ প্ৰাণটো বচাই সকলো অস্থাবৰ সম্পত্তি এৰি যিমান কোটি টকা সম্পত্তি তেওঁলোকে গঢ়িছিল সকলো নিমিষতে ধ্বংস হৈ গ'ল তেওঁলোক তাৰ পৰা পলাই গৈছে প্ৰাণ হেৰুৱাব লগা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীয়ে ভয়ংকৰ এক প্ৰতিবাদ হৈছে আৰু এই প্ৰতিবাদৰ একাংশই অপব্যৱহাৰ কৰিছে তাৰ কাৰণে মঙলবাৰে নিশা 10 বজাত নেপালৰ শাসনভাৰ সেনাবাহিনীয়ে লৈছে আৰু এতিয়া নেপালৰ সেনাই কৈছে যে যি প্ৰতিবাদকাৰী গোট আছে যিসকল নৱপ্ৰজন্মৰ প্ৰতিবাদকাৰী ওলাই আহিছিল তেওঁলোকক আলোচনাৰ কাৰণে আহিবলৈ তেওঁলোকে কৈছে যাতে অধিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি নহয় ইতিমধ্যে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সোমবাৰৰ দিনটোত যি সোশ্যাল মিডিয়াৰ যেটো 26টা এপ আছিল বন্ধ কৰি দিয়াক লৈ প্ৰতিবাদ প্ৰথমতে আৰম্ভ হৈছিল নৱপ্ৰজন্মসকল ওলাই আহিছিল ছাত্ৰ-ছাত্ৰীসকল ওলাই আহিছিল আৰু নেপাল চৰকাৰৰ নিৰ্দেশতে নেপালৰ সেনা আৰু আৰক্ষীয়ে 19 জন ছাত্ৰ-ছাত্ৰীক গুলীয়া হত্যা কৰিছিল 400ৰো অধিক প্ৰতিবাদকাৰী আহত হৈছিল কিন্তু কালি পুৱাৰ পৰা যেটো পৰিৱেশৰ সৃষ্টি হ'ল হাজাৰ প্ৰতিবাদকাৰী কাঠমাণ্ডুৰ ৰাজপথলৈ ওলাই আহিল আৰু তেওঁলোকে টাৰ্গেট কৰি ললে পালি নেতাসকলক একেবাৰে একে ধৰণৰ ঘটনা বাংলাদেশত যেটো হৈছিল অনুৰূপ ঘটনা নেপালত সংঘটিত হ'ল আৰু সেই পৰিস্থিতিয়ে সন্ধিয়া নহয় দুপৰীয়া ভাগলৈ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে সমগ্ৰ দেশখন প্ৰতিবাদত তছনছ হৈ গ'ল আৰু এতিয়া সেনাই যি তেওঁলোকৰ নেপালৰ শাসনভাৰ গ্ৰহণ কৰিছে তাৰ পাছত কোৱা হৈছে যে সেনাবাহিনী মুতায়ন কৰা হৈছে আৰু একাংশ প্ৰতিবাদকাৰীক কিন্তু এটা নেপালৰ সেনাই হকিয়াই দিছে যে ৰাজহুৱা সম্পত্তি যাতে ধ্বংস নকৰে আৰু লগতে এই প্ৰতিবাদৰ যাতে অপব্যৱহাৰ নকৰে লুটপাট নকৰে কাৰণ নেপালৰ প্ৰতিবাদকাৰীৰ হাতত বন্দুক দেখিবলৈ পোৱা গৈছে মেচিন গান দেখিবলৈ পোৱা গৈছে তৃতীয় শক্তি ইয়াত ইনভলভ আছে বুলি ইতিমধ্যে কোৱা হৈছিল কিন্তু প্ৰতিবাদৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংস কৰাৰ অভিযোগত ইতিমধ্যে নেপাল সেনাই নিখাই 26 জনক গ্ৰেপ্তাৰ কৰিছে 10 বজাত তেওঁলোকে শাসনভাৰ লৈছিল আৰু মাজ নিখালৈকে তেওঁলোকে কাঠমাণ্ডুকে ধৰি কেইবাটা অঞ্চলৰ পৰা 26 জন প্ৰতিবাদকাৰীক ধৰিছে কাঠমাণ্ডু ভক্তপুৰ জিলাৰ পৰা ধৰিছে যিসকল লোক এই প্ৰতিবাদত জড়িত আছিল আৰু অপৰাধী চক্ৰই শান্তিপূৰ্ণ আন্দোলনৰ মাজত সোমাই লুটপাট চলোৱা দেখাবলৈ পোৱা গৈছে অগ্নি সংযোগ কৰিবলৈ দেখিবলৈ পোৱা গৈছে অন্যান্য বেআইনী কাম সংগঠিত কৰিছে একাংশ দুষ্ট চক্ৰই সেইকাৰণে কৈছে যে প্ৰতিবাদকাৰীসকলক কোৱা হৈছে এতিয়া মানে সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰখা হৈছে অধিক হতাহত হ'ব পাৰে বা প্ৰাণ যাব পাৰে তাৰ কাৰণে কোৱা হৈছে যে সংযম হওক চৰকাৰ ইতিমধ্যে উফৰি গৈছে এতিয়া যাতে নেপালৰ যি পৰিস্থিতি আছে বা ৰাজহুৱা সম্পত্তি আছে হিয়া যাতে কোনোৱে ধ্বংস নকৰে 10 বজাত সেনাবাহিনীয়ে লৈছে নেপালৰ সেনাপ্ৰধান অশোক ৰাজ সিগেলে ইতিমধ্যে ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে সকলোকে শান্তিপূৰ্ণ সমাধানৰ কাৰণে তেওঁ কৈছে যে আলোচনালৈ আহক নেপালৰ যি পৰিস্থিতি মই দেখুৱাই আছো এয়া হৈছে নেপালৰ পৰিস্থিতি অনুৰূপ দৃশ্য আমি দেখিছিলো বাংলাদেশত এটা প্ৰতিমূৰ্তি ভঙা হৈছে এয়া প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি কিন্তু বাংলাদেশত মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল মুজিবুৰ ৰহমানৰ যি সংগ্ৰহালয় আছে সকলো ভাঙি পেলোৱা হৈছিল আৰু লগতে আৱামী লীগৰ যিমান কাৰ্যালয় আছে সকলোতে অগ্নি সংযোগ কৰা হৈছিল অনুৰূপ ঘটনা এয়া নেপালত এইদৰে একাংশ প্ৰতিবাদকাৰী এইদৰে মূৰ্তি ভাঙিছে কিছুমানে কাৰ্যালয় ভাঙিছে কিছুমানে প্ৰতিবাদকাৰীসকলৰ টাৰ্গেট হৈছে আসলতে মন্ত্ৰীসকলৰ বাসগৃহ লগতে তেওঁলোকৰ যিবোৰ আৱাসিক ভৱন আছিল তেওঁলোকৰ কাৰ্যালয় আছিল সকলো এফালৰ পৰা ভাঙি পেলোৱা হৈছে এইটো এটা প্ৰতিমূৰ্তি কেইজনমান যুৱকে প্ৰতিবাদকাৰী নামত যিসকলে সীমা চেৰাই গৈছিল তেওঁলোকে এদৰে ৰাজহুৱা সম্পত্তি ধ্বংস কৰি আছে এয়া হৈছে নেপালৰ সামগ্ৰিক পৰিস্থিতি চৌদিশে ধোঁৱা নেপালৰ আকাশখনত কলা ধোঁৱাই আৱৰি ধৰিছে আৰু তাত থকা ভাৰতীয় লোকসকলক লৈ পেলাই চিন্তা কৰা হৈছে কাৰণ যথেষ্ট সংখ্যক ভাৰতীয় লোক নেপালত থাকে সেই সকলক জুন যেনেকৈ আছে তাতেই থাকিবলৈ ভাৰতৰ ফালৰ পৰা কোৱা হৈছে নেক্সট পদক্ষেপ নোহোৱালৈকে ভাৰতৰ ফালৰ পৰা সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কেনেকৈ ভাৰতৰ লোকসকলক পুনৰ ভাৰতলৈ ঘূৰাই অনা হ'ব পাৰে তাৰ কাৰণে বিদেশ মন্ত্ৰীয়ে ইতিমধ্যে কথা পাতিছে এইদৰে ৰাজহুৱা সম্পত্তিসমূহ তেওঁলোকে ভাঙিছে
জুই লগাই দিছে এয়া কেনেকুৱা ধৰণৰ প্ৰতিবাদ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে প্ৰতিবাদৰ নামত একাংশই সীমা চেৰাই গৈছে মানুহক জীৱনতে জ্বলাই মাৰিছে তেওঁলোকে এম্বুলেন্সৰ ওপৰত অগ্নিসংযোগ কৰিছে সাধাৰণ বাহনসমূহক তেওঁলোকে টাৰ্গেট কৰিছে নেপালৰ পৰিস্থিতি এতিয়া কাৰো হাতত নাছিল আৰু নিখাৰ পৰা যেটো সেনা বাহিনীয়ে দায়িত্ব লৈছে সেনা বাহিনীয়ে দায়িত্ব লোৱাৰ পাছত এনেকুৱা কিছুমান কাম কৰা এদৰে ট্ৰেফিক পইণ্ট ভঙা বা কিবা অন্য যিবোৰ ৰাজহুৱা সম্পত্তি তেওঁলোকে ধ্বংস কৰিছে তেওঁলোকক চিনাক্ত কৰা হৈছে ২৬ জনক ইতিমধ্যে তেওঁলোকে আটক কৰিছে আৰু আটক কৰাৰ পাছতে ইতিমধ্যে দেশখনত স্থিৰতা আনিবৰ কাৰণে আলোচনা কৰি থকা হৈছে আৰু এই প্ৰতিবাদী গোটসকলক মতা হৈছে আৰু এই যেটো প্ৰতিবাদ নেপালত আৰম্ভ হৈছে নেপালত হোৱা এই প্ৰতিবাদটো একেবাৰে সামঞ্জস্য আছে বাংলাদেশত হোৱা প্ৰতিবাদটোৰ লগত শ্ৰীলংকাত হোৱা প্ৰতিবাদটোৰ লগত কাৰণ তেওঁলোকে যেহেতু এদৰে ওলাই আহিছে তেওঁলোকক কোনে অস্ত্ৰাই দিছে কাৰণ তেওঁলোকৰ প্ৰথম দাবীটো আছিল যে সোশ্যাল মিডিয়া বেন কৰা হৈছিল সোশ্যাল মিডিয়া বেন কৰাৰ পাছত এদৰে নতুন প্ৰজন্মৰ প্ৰতিবাদকাৰীসকল ওলাই আহিছিল আৰু নেপাল চৰকাৰে প্ৰথমতে তেওঁলোকৰ ওপৰত যিদৰে জপিয়াই পৰিল 19 জনক গুলিয়াই হত্যা কৰা হ'ল আৰু 400ৰো অধিক আহত হৈছিল আৰু কালিৰ দিনটোত পুনৰ কাঠমাণ্ডুত 14 যেহেতু 144 জাৰি কৰা হৈছিল খান্ড আইন জাৰি কৰা হৈছিল তাৰ পাছতো কিন্তু হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ওলাই আহি এদৰে সমুখৰ তেওঁলোক লিপ্ত হৈছে আৰু হোৱাৰ পাছৰ পৰিস্থিতি আপোনালোকে ইতিমধ্যে দেখিছে কোন্দা গেছ নিক্ষেপ কৰিছে আৰু চৰকাৰ উফৰি গ'ল কিন্তু এটো এটা চিন্তাৰ কাৰণ ভাৰতৰ কাখত থকা আটাইকেইখন দেশত প্ৰথমতে পাকিস্তান আৰম্ভ হৈছিল যেতিয়া ইমৰান খানে তাৰ পৰা আঁতৰি যাব লগা হ'ল তাৰ পাছত শ্ৰীলংকাত আমি দেখিলো শ্ৰীলংকাত প্ৰতিবাদটো অতি ভয়ংকৰ প্ৰতিবাদ আছিল আৰু তাৰ পাছত আমি দেখিলো বাংলাদেশত আগষ্ট মাহত কি পৰিবেশৰ সৃষ্টি হ'ল বাংলাদেশৰ পাছত এবাৰ নেপাল জ্বলিছে আৰু নেপাল জ্বলাৰ পাছত এতিয়া সেনা বাহিনীয়ে যেহেতু তেওঁলোকে দায়িত্ব লৈছে আৰু কৈছে যে শান্তিপূৰ্ণ আন্দোলনৰ মাজত এটা তৃতীয় পক্ষ সোমাইছে এটা দুষ্ট চক্ৰ সোমাইছে যি দুষ্ট চক্ৰই লুটপাট অগ্নিসংযোগ অন্যান্য বেআইনী কাম সংঘটিত কৰিছে আৰু এই প্ৰতিবাদটোক অন্য এটা দিশলৈ তেওঁলোকে লৈ যাবলৈ চেষ্টা কৰিছে তাৰ নেপথ্যত কোন আছে তাৰো তদন্ত কৰা হ'ব কিন্তু এতিয়া পৰিস্থিতি নেপালত ইমানেই ভয়ংকৰ যে তাত থকা ভাৰতীয় লোকসকল কি পৰ্যায়ত আছে তাক লৈ হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে আৰু ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকক নেপালৰ পৰা সুখৰে অনাৰ চেষ্টা কৰি থকা হৈছে কিন্তু তাৰ মাজতেই অগ্নিগৰ্ভ নেপালত কালি দিনটোত এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল আপোনালোকে ইতিমধ্যে সোশ্যাল মিডিয়াসমূহত দেখি আছে যে তেওঁলোকৰ ফাইনেন্স মিনিষ্টাৰক কেনেকৈ মাৰপিট কৰিলে বা তেওঁলোকৰ প্ৰাক্তন যিসকল মন্ত্ৰী আছে তেওঁলোকক ঘৰৰ পৰা উলিয়াই চুচৰাই আনি তেওঁলোকক মাৰপিট কৰা হ'ল তেওঁলোকৰ ঘৰসমূহ জ্বলাই দিয়া হ'ল লগতে প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক জীৱনতে জ্বলাই দিলে প্ৰতিবাদকাৰীয়ে তাৰ পাছতে প্ৰশ্ন উত্থাপন কৰিছে এইটো কেনেকুৱা ধৰণৰ প্ৰতিবাদ হৈছে য'ত গণতান্ত্ৰিক দেশ যেহেতু গণতান্ত্ৰিক প্ৰতিবাদ কৰাৰ অধিকাৰ আছে এই প্ৰতিবাদ তেওঁলোকে কৈছিল যে আমাৰ 19 জন যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকে কৈছিল যেটো নৱপ্ৰজন্মই ছাত্ৰ সমাজে এই প্ৰতিবাদৰ নেতৃত্ব বহন কৰিছে যিদৰে বাংলাদেশত কৰা হৈছিল বাংলাদেশৰো প্ৰতিবাদৰ দায়িত্ব লৈছিল কিন্তু তাৰ পাছৰ পৰিস্থিতি কি হ'ল সেইটো আমি সকলোৱে দেখিছো আৰু কিহতে কৈ নেপালৰ যেটো প্ৰতিবাদ হ'ল নেপালৰ প্ৰতিবাদটোৰ সময়ত সেই ছাত্ৰ সমাজেই এনেকুৱা ধৰণৰ এটা উগ্ৰমূৰ্তি ধাৰণ কৰিলে না তাত তৃতীয় পক্ষ আছে নে অন্য কোনো চক্ৰান্ত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিলে তাক লৈ সকলোৱে চিন্তা চৰ্চা কৰি আছে কিন্তু আজি এই লণ্ডভণ্ড হোৱা স্থানসমূহ পৰিষ্কাৰ কৰা হ'ব বুলি কোৱা হৈছে আৰু নেপাললৈ এটা শান্তি পৰিস্থিতি ঘূৰাই আনিবৰ কাৰণে চিন্তা চৰ্চা কৰি থকা হৈছে তাৰ কাৰণে নেপাল সেনাই কৈছে যে প্ৰতিবাদকাৰী গোটসমূহ আমাৰ মাজলৈ আহক আমাৰ কাষলৈ আহক প্ৰতিবাদ তেওঁলোকে কৰিছে যেহেতু তেওঁলোকৰ দাবী কি সেই দাবীটো তেওঁলোকে উত্থাপন কৰক আৰু তেওঁলোকৰ দাবীসমূহ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম এনেকুৱা হিংসাত্মক ঘটনা যদি হৈ গৈ থাকে নেপালৰ পৰিস্থিতি অধিক ভয়ংকৰ হ'ব নেপালখন বহু পিছুৱাই যাব চিন্তা কৰিছে কাৰণ বাংলাদেশত আমি দেখিলো বাংলাদেশত শেখ হাসিনা চৰকাৰ যেতিয়া উফৰি গ'ল শেখ হাসিনা যেতিয়া আগষ্ট মাহত ভাৰতলৈ পলাই আহিল তাৰ পাছতে কিন্তু বাংলাদেশৰ পৰিস্থিতি অধিক বেয়া হৈ গ'ল আগতকৈ বাংলাদেশৰ পৰিস্থিতিটা বেয়া তাত মৌলবাদী সংগঠনৰ ঘাটি হৈছে আৰু তাৰ পৰাই বিভিন্ন ধৰণৰ মৌলবাদী শক্তিসমূহৰ ফালৰ পৰা কাৰ্যকলাপ চলি থকা হৈছে আৰু তেওঁলোকৰ অৰ্থনৈতিক দিশত প্ৰভাৱ পৰিছে মুঠতে বাংলাদেশে ছাত্ৰ আন্দোলনৰ পৰা কিবা পালে নে নাপালে নাজানো কিন্তু বাংলাদেশখন শেষ হৈ গ'ল তাত মৌলবাদীৰ উত্থান হ'ল আৰু মহম্মদ ইউনিছে বাংলাদেশখন ভালকৈ চলাব নোৱাৰিলে সেইকাৰণে এতিয়া তাত গণতান্ত্ৰিকভাৱে আকৌ তাত নিৰ্বাচন হ'ব লাগে বুলি কৈ থকা হৈছে কিন্তু এতিয়া নেপালৰ এই পৰিস্থিতিয়ে পুনৰবাৰ ভবাই তুলিছে কাৰণ ভাৰতৰ কাখত থকা
আটাইকেইখন দেশতেই এনেকুৱা ধৰণৰ এটা ভয়ংকৰ জাগৰণ হৈছে আৰু ইখনৰ পিছত সিখন দেশত অধিক হিংসাত্মক প্ৰতিবাদ হ'বলৈ ধৰিলে প্ৰথমতে শ্ৰীলংকাত হৈছিল শ্ৰীলংকাৰ প্ৰতিবাদত আমি দেখিলো তাতো টাৰ্গেট কৰা হৈছিল মন্ত্ৰীসকলক নেতাসকলক আৰু ইয়াৰ এই প্ৰতিবাদৰ অন্যতম কাৰণটো হৈছে যে ৰাজনৈতিক নেতাসকলৰ পালি নেতাসকলৰ যেনেকুৱা ধৰণৰ তেওঁলোকে অগাধ সম্পত্তি তেওঁলোকে গঢ়িলে আৰু দেশৰ জনতাৰ কথা তেওঁলোকে নুশুনিলে তাৰ কাৰণে দেশৰ জনতা ক্ষুভিত হৈ প্ৰতিবাদ কৰিবলৈ আহিল আৰু সেই প্ৰতিবাদক কোনোবা তৃতীয় পক্ষই অন্যটা ৰূপ দি হিংসাত্মক ৰূপ ধাৰণ কৰিলে আৰু বাংলাদেশত আমি দেখিলো কিদৰে মুজিবুৰ ৰহমান যিজনে বাংলাদেশখন স্বাধীন কৰিলে যিজনৰ নেতৃত্বত এটা ডাঙৰ আন্দোলন হৈছিল আৰু সেই আন্দোলনৰ পাছত ভাৰতৰ প্ৰত্যক্ষ নেতৃত্বত গৈ পেলাই পাকিস্তানৰ পৰা ভাগ হৈ নতুন বাংলাদেশ গঠনৰ 1971 কিন্তু বাংলাদেশৰ নতুন প্ৰজন্মই তেওঁলোকক আঙুলি টোৱালে ছাত্ৰ সমাজে মুজিবুৰ ৰহমানক আঙুলি টোৱালে আৱামী লীগক আঙুলি টোৱালে আৱামী লীগৰ থকা লোকসকলক বয়োজ্যেষ্ঠ লোকসকলক যিসকলক মুক্তিযোদ্ধা বুলি জনা যায় মুক্তিযোদ্ধাসকলক তেওঁলোকে ৰাজপথত ডিঙিত চেণ্ডেলৰ মালা পিন্ধাই তেওঁলোকে ঘূৰালে সেই পৰিস্থিতি বাংলাদেশত হৈছিল আৰু অনুৰূপ ঘটনা নেপালত হ'ল দুটা দিনৰ প্ৰতিবাদত নেপাল বিধ্বস্ত হৈ পৰিছে আজি আশা কৰা হৈছে যে নেপালত শান্তি পৰিস্থিতি ঘূৰি আহিব বা নেপালখনলৈ শান্তি কেনেকৈ আহিব পাৰি তাক লৈ নেপালৰ সেনাপ্ৰধান অশোক ৰাজ সিগদেলে এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে দেশবাসীক লৈ পেলাই কোৱা হৈছে যে আলোচনাৰ বাবে প্ৰতিবাদকাৰী গোটসকল আহক ৰাজপথলৈ ওলাই নাহিব কোনো ধৰণৰ ৰাজহুৱা সম্পত্তি আপোনালোকে ধ্বংস নকৰিব আপোনালোকে যি বিচাৰিছে সেই দাবীসমূহৰ ওপৰত আলোচনা কৰিবলৈ সাজু আছে নেপালৰ সেনা ইতিমধ্যে চৰকাৰ উপৰি গৈছে নতুন কোন চৰকাৰ হ'ব তাক লৈ চৰ্চা অব্যাহত আছে কিন্তু প্ৰথম চেষ্টা কৰা হৈছে যে নেপাললৈ শান্তি ঘূৰি আহক কাৰণ কালি ইতিমধ্যে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক জীৱনতে জ্বলাই হত্যা কৰা হ'ল কেইবাজনো মিনিষ্টাৰক বেয়াকৈ মাৰপিট কৰা হ'ল আৰু এতিয়াও হতাহতৰ সংখ্যা কিমান হৈছে মৃতকৰ সংখ্যা কিমান হৈছে তাৰ কোনো হিচাপ নাই নেপালত সেই কাৰণে সকলোৱে আশা কৰিছে যে নেপাললৈ শান্তি ঘূৰি আহক আৰু সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ছাত্ৰ সমাজে ধন্যবাদ